নমস্কাৰ বন্ধু বান্ধৱীসকল আৰজে জব ইনফো ইউটিউব চেনেলটোলৈ মই ৰাজাই আপোনালোক সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে যিসকলে 4800 মিটাৰ ৰানিং কৰিছে অৰ্থাৎ কামাণ্ডৰ কাৰণে যিসকলে ৰানিং কৰি আছে তেখেতলোকৰ টাইম 20 মিনিটতকৈ বেছি লাগি আছে 20 21 22 23 আৰু কিছুমানৰ 24 লৈকে টাইম লাগি আছে। কিন্তু আমি ৰানিংটো আমি কিমান লাগিব 20 ৰ ভিতৰত ৰাখিব লাগিব। এতিয়া 20 17 18 19 20 আমি এই তিনিটা পইণ্টৰ ভিতৰত আমি ৰানিংৰ ভিতৰত ৰাখিব পাৰিলে আমাৰ এটা ভাল মাৰ্ক থাকিব আৰু এই মাৰ্কটো পালে আমি কি কৰিব পাৰোঁ চাকৰি এটা পাব পাৰোঁ। ঠিক আছে, এতিয়া আমি এই মাৰ্কটো পাবৰ কাৰণে আমি কি কৰিব যথেষ্ট পৰিমাণে আমি কষ্ট কৰিব লাগিব। সেয়েহে আজি এই ভিডিঅ'টোত মই 3 দিনৰ শিডিউল লৈ আহিছোঁ। কাৰণ যি আমাৰ সপ্তাহৰ যিখন আমাৰ শিডিউল হয় কামাণ্ডৰ কাৰণে এই শিডিউলখন যিসকল বিগিনাৰ হয় বিগিনাৰসকলৰ কাৰণে ফ'ল' কৰাটো খুবেই টান। কাৰণ এই কামাণ্ডৰ যিখন আমাৰ শিডিউল হয় শিডিউলখন খুবেই আমাৰ কঠিন হিচাপে আমাৰ অনুশীলনবোৰ আমাৰ দিয়া হৈ থাকে। এতিয়া প্ৰথমতে আমি কামাণ্ডৰ কাৰণে যেতিয়া আমি ৰানিং কৰিব লাগে ৰানিং কৰোঁতে আমাৰ কি হ'ব লাগে প্ৰথমতে আমাৰ ষ্টেমিনাটো থাকিব লাগে। এতিয়া ষ্টেমিনা বাঢ়িবৰ কাৰণে মই এই 3 দিনৰ আমাৰ শিডিউলটো বনাই লৈ আহিছোঁ। কাৰণ মই যেতিয়া মই ৰানিং কৰিছিলোঁ মই এনেধৰণে 3 দিনৰ শিডিউলে মই ফ'ল' কৰিছিলোঁ। সেয়েহে মই আপোনালোকক জনাব বিচাৰিছোঁ তেতিয়া আপোনালোকৰ কি হ'ব ষ্টেমিনাটো অকণমান ভাল হ'ব। যিসকলে এসপ্তাহৰ যিকোনো শিডিউল ফ'ল' কৰি আছে তেখেতলোকৰ কথা কোৱা নাই মই, যিসকলে ফ'ল' কৰিব পৰা নাই মই তেওঁলোকৰ কথাহে মই আজি এই ভিডিঅ'টোত ক'বলৈ গৈছোঁ। এতিয়া আমি সপ্তাহৰ পৰা আমি আৰম্ভ কৰিম এই সপ্তাহটোৰ ভিতৰত আমি কেনেধৰণে ৰানিং কৰিব লাগে। কাৰণ মই 3 দিনৰ শিডিউল লৈছোঁ। এতিয়া 3 দিন অৰ্থাৎ ক'ৰ পৰা আৰম্ভ হ'ব সোমবাৰৰ পৰা। সোমবাৰ মঙলবাৰ বুধবাৰ আৰম্ভ হ'ব এই 3 দিন হ'ব। তাৰ পাছৰ 3 দিনত ঠিক একেখিনিয়ে আকৌ ফ'ল' হ'ব বৃহস্পতিবাৰ শুকুৰবাৰ আৰু শনিবাৰ দিনটো। এতিয়া প্ৰথম যেতিয়া আমি সোমবাৰ দিনটো আহিব তেতিয়া সোমবাৰ দিনটোত আপোনালোকে কেনেধৰণে ৰানিং কৰিব লাগে। এতিয়া আমি আহিছোঁ সোমবাৰ দিনটোলৈ অৰ্থাৎ প্ৰথম দিন। এতিয়া প্ৰথম দিনাখন আপোনালোকে কেনেধৰণে ৰানিং কৰিব। প্ৰথম দিনাখন আপোনালোকে 6 কিলোমিটাৰ ৰানিং কৰিব লাগিব। 6 কিলোমিটাৰ ৰানিং কৰোঁতে আপোনালোকে একেবাৰে শ্ল' নহয় বা একেবাৰে আপোনালোকে ফাষ্টত ৰানিং কৰিব নালাগে। আপোনালোকে এটা লিমিট কৰি ল'ব। প্ৰথম ষ্টাৰ্টিঙত যিটো লিমিট ৰাখিব সেই লিমিটতে আপোনালোকে ৰানিং কৰি কমপ্লিট আপোনালোকে সেই স্পীডতে আপোনালোকে কমপ্লিট কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিব। এনেকুৱা নহয় যে আপোনালোকে প্ৰথম পাকে স্পীড দিছে পাছলৈ আকৌ লাহে লাহে হৈ আহিছে, এনেকুৱা নহয়। আপোনালোকে এটা টাৰ্গেট কৰি ল'ব যে 1 কিলোমিটাৰ আপোনালোকে কিমান কৰিব 4 মিনিট বা 4 মিনিট 10 ছেকেণ্ডৰ ভিতৰত সোমাবৰ কাৰণে চেষ্টা কৰিব। যদিহে আপোনালোকৰ তাতকৈ যদি আপোনালোকৰ বেছি স্পীড আছে বা ধৰি লওক আপোনালোকৰ তেতিয়া স্পীড থাকে তেতিয়াহ'লে তাতকৈ আপোনালোকে কম সময়ৰ ভিতৰত আপোনালোকে সোমাব পাৰে। আপোনালোকে এইটো নিজৰ ষ্টেমিনাৰ লগত আপোনালোকৰ কথা। যদি আপোনালোকৰ জোৰ আছে তেতিয়াহ'লে তাতকৈ কম সময়ৰ ভিতৰত সোমাব পাৰে। কিন্তু মেক্সিমাম আপোনালোকে 4 মিনিট বা 4 মিনিট 10 ছেকেণ্ডৰ ভিতৰত সোমাবৰ কাৰণে চেষ্টা কৰিব। এইখিনি আছিলে আমাৰ মৰ্ণিং। এতিয়া আপোনালোকে ইভিনিঙত আপোনালোকে কি কৰিব। ইভিনিঙত আপোনালোকে 15 পৰা আপোনালোকে 20 মিনিটমান আপোনালোকে শ্ল' ৰানিং কৰিব আৰু লগতে ৱাৰ্ম আপ ষ্ট্ৰেচিংখিনি কৰিবৰ কাৰণে নাপাহৰিব। ৱাৰ্ম আপ ষ্ট্ৰেচিং কৰিলে আমাৰ কি হয় বডিটো ষ্টেমিনা বাঢ়িব আৰু লগতে কি হ'ব আমাৰ বডিটো স্পীড হ'বলৈ কাৰণে আমাৰ বডিটো সাজু হ'ব, কোনো ধৰণৰ ইঞ্জুৰিসমূহ নাথাকে। শ্ল' ৰানিং আমি সেইকাৰণে কৰিব লাগে। যদিহে আমি আগবেলা সময়ত যদি আমি কিছুমান হাৰ্ড ৰানিং কৰি দিওঁ তেতিয়া ইভিনিঙত যদি আমি শ্ল' ৰানিং কৰি আপোনালোকে ষ্ট্ৰেচিং ৱাৰ্ম আপখিনি যদি কমপ্লিট কৰি দিওঁ তেতিয়া কি হয় আমাৰ বডিটো ৰিলেক্স হৈ যায়। আৰু কি হয় কিবা যদি আমাৰ ইঞ্জুৰি থাকে ভৰিত আপোনাৰ বিষ থাকিব পাৰে কিছুমান বা আপোনালোকৰ পিঠিত আপোনাৰ বিষ থাকিব পাৰে, বিষসমূহ কিছু ক্ষেত্ৰত নাইকিয়া হৈ যায়। সেয়েহে আপোনালোকে ইভিনিঙত আপোনালোকে কি কৰিব লাগিব শ্ল' ৰানিং কৰিব লাগিব 15 পৰা 20 মিনিট মনত ৰাখিব। এতিয়া আহিছোঁ আমি মঙলবাৰ দিনটো। এতিয়া মঙলবাৰ দিনটোত আপোনালোকে কি কৰিব। মঙলবাৰ দিনটোত আপোনালোকে ৰাতি মৰ্ণিং সময়ত কৰিছোঁ এইটো মৰ্ণিঙত আপোনালোকে কি কৰিব 5 কিলোমিটাৰ অৰ্থাৎ 1 কিলোমিটাৰকৈ আপোনালোকে 5টাকৈ আপোনালোকে ছেট লগাব। আপোনালোকে ছেটটো আপোনালোকে কেনেধৰণে লগাব আপোনালোকে প্ৰথম যেতিয়া আপোনালোকে ষ্টাৰ্টিং কৰিব প্ৰথম ষ্টাৰ্টিঙত আপোনালোকে প্ৰথম যেতিয়া এপাক মাৰিব তাক মাৰোঁতে আপোনালোকে লক্ষ্য কৰিব যাতে আপোনালোকৰ 4 মিনিটৰ ভিতৰত যাতে আপোনালোকে 1 কিলোমিটাৰটো কভাৰ কৰিব পাৰে। 1 কিলোমিটাৰ যিহেতু আমি 5টা মাৰিব লাগিব। এতিয়া চাওক আপোনাৰ 4800 মিটাৰ আপোনালোকে ধৰি লাভ নাই। কাৰণ আমি যেতিয়া 5 কিলোমিটাৰ যদি আমি প্ৰেক্টিছ কৰোঁ তেতিয়া 4800 মিটাৰ আমাৰ কাৰণে কি হ'ব অকণমান সৰু হৈ পৰিব নহয় জানো। সেয়েহে আপোনালোকে 5 কিলোমিটাৰ আপোনালোকে ৰেগুলাৰ প্ৰেক্টিছ কৰিব। এতিয়া যিহেতু এতিয়া 5 কিলোমিটাৰ এতিয়া 1 কিলোমিটাৰকৈ আমি কি কৰিব কেইটা মাৰিব লাগিব 5টা মাৰিব লাগিব। এতিয়া এটা 1 কিলোমিটাৰ মাৰি পেলাই আপোনালোকে কিমান সময় ৰেষ্ট ল'ব লাগিব। যদিহে আপোনালোকে আগৰ পৰা আপোনালোকে ৰানিং কৰি আছে লাহে লাহে হ'লেও আপোনালোকে ৰানিং কৰি আছে তেতিয়াহ'লে আপোনালোকৰ 2 মিনিটমান আপোনালোকৰ ৰেষ্ট থাকিব আৰু যি 3 মিনিটমান ৰেষ্ট কৰি আপোনালোকে নেক্সট আপোনালোকৰ ৰানিংটোলৈ যাব পাৰে। আপোনালোকে কমপ্লিট আপোনালোকে ৰানিংটো কৰিবৰ কাৰণে চেষ্টা কৰিব 1 কিলোমিটাৰকৈ 5টা। এতিয়া আমি ইভিনিঙৰ কথা ক'ব গৈছোঁ। এতিয়া মই আপোনালোকক ইভিনিঙৰ কথা ক'ম যে ইভিনিঙত আপোনালোকে কি কৰিব। ইভিনিঙতো ঠিক আপোনালোকে ছেমেই আপোনালোকে 15 পৰা 20 মিনিট সময় আপোনালোকে শ্ল' ৰানিং কৰিব আৰু লগতে আপোনালোকে ৱাৰ্ম আপ ষ্ট্ৰেচিং আৰু এক্সাৰচাইজসমূহ কৰিবৰ কাৰণে নাপাহৰিব। কমপ্লিট আপোনালোকে কৰিবই তেতিয়াহে আপোনালোকৰ ষ্টেমিনাসমূহ ডেভেলপ হ'ব। এতিয়া আমি আগবাঢ়িছোঁ বুধবাৰ দিনটোলৈ। এতিয়া বুধবাৰ দিনটোত আপোনালোকে কি কৰিব লাগিব। এতিয়া বুধবাৰ দিনটোত আপোনালোকে একেটা লিমিটতে আপোনালোকে 40 মিনিটকৈ আপোনালোকে ৰানিং কৰিব লাগিব। 40 মিনিট ৰানিং কৰিবৰ কাৰণে মই এইটো কাৰণে কৈছোঁ আমাৰ লং ৰানিং কৰিলে আমাৰ কি হয় ষ্টেমিনাসমূহ বাঢ়ে। এতিয়া ষ্টেমিনাসমূহ বাঢ়িব লাগিব কাৰণ আমাৰ ইণ্টাৰভিউ সময়ত কিমান ৰানিং হ'ব আমাৰ 4.8 কিলোমিটাৰ আমাৰ ৰানিং হ'ব। যিহেতু আপোনালোকে 5 কিলোমিটাৰ ধৰিব পাৰে। এতিয়া 5 কিলোমিটাৰ যেতিয়া আমাৰ ৰানিং হ'ব আমাৰ কি হ'ব বডিত আমাৰ
পুৰা আমাৰ ষ্টেমিনাৰ প্ৰয়োজন হ'ব এতিয়া ষ্টেমিনাৰ কাৰণে আমি এনে ধৰণৰ লং ৰানিং আমি সপ্তাহত আপোনালোকে কৰিব লাগিব অৰ্থাৎ আমি ইভিনিঙৰ সময়ত আমি কি কৰিব লাগিব ইভিনিঙৰ সময়ত আপোনালোকে ঠিক একে ধৰণে 20 পৰা 15 পৰা 20 মিনিট আপোনালোকে স্লো ৰানিং কৰিব লগতে ৱাৰ্ম আপ ষ্ট্ৰেচিং আৰু এক্সাৰসাইজসমূহ কৰিবৰ কাৰণে নাপাহৰিব এহে আপোনালোকে ষ্ট্ৰেচিং ৱাৰ্ম আপ এক্সাৰসাইজসমূহ আপোনালোকে কমপ্লিট কৰিব এতিয়া আপোনালোকে যেহেতু আমাৰ এই 3 দিন আমাৰ কমপ্লিট হৈ গ'ল তে নেক্সট 3 দিন অৰ্থাৎ বৃহস্পতিবাৰ শুক্ৰবাৰ আৰু শনিবাৰ সেম আপোনালোকে এই 3 দিন আমি যি কৰিলে সেম আপোনালোকে এই 3 দিন আপোনালোকে সেম কৰিব তেতিয়া আপোনালোকৰ বডিত ভালেমান আপোনালোকৰ ষ্টেমিনা প্ৰয়োজন আপোনালোকৰ ষ্টেমিনাসমূহ আহিব আৰু আপোনালোকে লং ৰানিং কৰাত আপোনালোকৰ সুবিধা হ'ব আজি এই ভিডিঅ'টোত ইমানখিনি আছিল ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেন্ট কৰি জনাই দিব আৰু যদি আগলৈ এনে ধৰণৰ ভিডিঅ'সমূহ চাই থাকিব বিচাৰে তেনে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই যেতিয়া এনে ধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ যাতে পোন প্ৰথমে আপুনি পায় আজিলৈ মই ৰাজা বিদায় লৈছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত ধন্যবাদ জয় অসম